নমস্কাৰ স্বাগতম জনাইছো পুৱাৰ শিউৰামলৈ আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক মুখ্যমন্ত্ৰী বাসগৃহত অনুষ্ঠিত হ'ব বৈঠক 12 বজাত আৰম্ভ হ'ব বিধায়িনী দলৰ বৈঠকখন সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভা অধিৱেশনক লৈ অনুষ্ঠিত হ'ব এখন বৈঠকৰ আহ্বান কৰিছে বিধায়িনী দলৰ সচিব বিমল বৰাই পুনৰবাৰ জনাইছো যে বিজেপিৰ বিধায়িনী দলৰ বৈঠক আজি দুপৰীয়া 12 বজাত আৰম্ভ হ'ব মুখ্যমন্ত্ৰী বাসগৃহত আৰম্ভ হ'ব এখন বৈঠক বিধায়িনী দলৰ বৈঠক আৰম্ভ কৰিছে ইতিমধ্যে আৰু বিধায়িনী দলৰ বৈঠকৰ আহ্বান জনাইছে সচিব বিমল বৰাই কাইলৈৰ পৰা যেহেতু বিধানসভা অধিৱেশন আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে বিধায়িনী দলৰ বৈঠকৰ আহ্বান জনোৱা হৈছে এক সেপ্টেম্বৰৰ পৰা দেশত আৰম্ভ হ'ব চতুৰ্থ পৰ্যায়ৰ আনলক 100 জন লোকক লৈ ৰাজনৈতিক সমাৱেশতো অনুমতি দিয়া হৈছে সামাজিক ক্ৰীড়া মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠানত অনুমতি এনে অনুষ্ঠানত উপস্থিত থাকিব পাৰিব সৰ্বাধিক 100 জন লোক 21 সেপ্টেম্বৰৰ পৰাহে কাৰ্যকৰী হ'ব এই নিয়ম 30 সেপ্টেম্বৰলৈ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান সুইমিং পুল থিয়েটাৰ প্ৰেক্ষাগৃহও 30 সেপ্টেম্বৰলৈকে থাকিব বন্ধ আন্তঃজিলা যাতায়াতত নাই কোনো বাধা 7 সেপ্টেম্বৰৰ পৰা মেট্ৰ ৰেল সেৱা আৰম্ভ হ'ব এতিয়াৰ পৰা ৰাজ্য চৰকাৰে নিজ ইচ্ছা মতে দিব নোৱাৰিব লকডাউন দিবলৈ কেন্দ্ৰৰ পৰা অনুমতি ল'ব লাগিব ৰাজ্য চৰকাৰে ৰাজ্য জিলা মহকুমা চহৰ গাঁও অঞ্চলত দিব নোৱাৰিব লকডাউন যিকোনো কণ্টেইনমেণ্ট জোনত লকডাউন বাহাল থাকিব 30 সেপ্টেম্বৰলৈকে বাহাল থাকিব আনলক 4ৰ নীতি নিয়ম 21 সেপ্টেম্বৰৰ পৰা বিবাহ অনুষ্ঠানত গোট খাব পাৰিব সৰ্বাধিক 100 জন লোক মৃতদেহ সৎকাৰ আৰু পৰৱৰ্তী অনুষ্ঠানতো কাৰ্যসূচীটো এতিয়াৰ পৰা সৰ্বাধিক 100 জন লোক থাকিব পাৰিব যদিও শিক্ষানুষ্ঠানত বন্ধ থাকিব নৱমৰ পৰা দ্বাদশ শ্ৰেণী শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ যাব পাৰিব অভিভাৱকৰ লিখিত সন্মতি লৈও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী 21 সেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহত 50% শিক্ষকে পাঠদান কৰিব পাৰিব উচ্চ শিক্ষাৰ সৈতে জড়িত আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে গৱেষণা আৰু পৰীক্ষাৰ বাবে লেবৰেটৰী ব্যৱহাৰ কৰিব পাৰিব 21 সেপ্টেম্বৰৰ পৰা খুলিব পাৰিব দক্ষতা বিকাশ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ প্ৰশিক্ষণ প্ৰতিষ্ঠান ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান এই সকলোবোৰৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা SOP মানি চলিব লাগিব সিনেমা হল থিয়েটাৰ বন্ধ থাকিলেও 21 সেপ্টেম্বৰৰ পৰা খুলিব পাৰিব মুকলি মঞ্চ 1 সেপ্টেম্বৰৰ পৰা বাৰ আৰু ৰেষ্টুৰেণ্টত সুৰাপানৰ অনুমতি প্ৰদান কৰা হৈছে ইফালে ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা 1,03,794 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 2,427 জন আক্ৰান্ত চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত গুৱাহাটীত 459 জন ডিব্ৰুগড়ত 177 জন কাছাৰত 158 জন যোৰহাটত 136 জন চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাৰ প্ৰাণ ল'লে 289 জনৰ কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.58% বৰ্তমানলৈ আৰোগ্য হৈছে 82,510 জন চিকিৎসাধীন হৈ আছে 20,992 জন ৰোগী পুনৰ জনাইছো যে ধাৰাবাহিক ৰাজ্যত বৃদ্ধি পাইছে আক্ৰান্ত সংখ্যা আৰু বৰ্তমান 1 লাখ অতিক্ৰম কৰিছে 1,03,794 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত 2,427 জন আক্ৰান্ত ইয়াৰে ভিতৰত গুৱাহাটীত 459 জন ডিব্ৰুগড়ত 177 কাছাৰত 158 যোৰহাটত 136 জন চিনাক্ত কৰা হৈছে কৰোনাৰ প্ৰাণ লৈছে 289 জনৰ কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ হৈছে 6.58% আৰোগ্য হৈছে 82,510 জন কলো চিকিৎসাধীন হৈ আছে 20,992 জন ৰোগী কোভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰাক লৈ নিশা নগাঁৱৰ মধুপুৰ শ্মশানত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পিটেলত মৃত্যু সাৱটি লোৱা হুজাই যোগীজানৰ সুবল বিশ্বাসৰ মৃতদেহ সৎকাৰৰ বাবে লৈ যোৱা হৈছিল নগাঁও চহৰৰ মধুপুৰ শ্মশানলৈ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাৰ উপস্থিতিত প্ৰশাসনে মৃত কৰোনা ৰোগীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ যুঁজা চলাইছিল কিন্তু সেই সময়তে স্থানীয় ৰাইজ ওলাই আহি কৰোনা ৰোগীৰ মৃতদেহ সৎকাৰত বাধা দিয়ে কৰোনা ৰোগীৰ মৃতদেহ দাহ কৰিলে অঞ্চলটোৰ কৰোনা বিয়পাৰ ভ্ৰান্ত ধাৰণা লৈ একাংশ লোকে প্ৰশাসনৰ কাৰ্যত বাধা প্ৰদান কৰে উপস্থিত জিলা প্ৰশাসনৰ বিষয়া তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰে যদিও বিফল হয় আনকি একাংশ লোকে সেই স্থানত থকা প্ৰশাসনৰ লোকৰ সৈতে তৰ্কাতৰ্কিতো লিপ্ত হয় পৰিস্থিতি অশান্ত হোৱাৰ আশংকাত জিলা প্ৰশাসনে মধুপুৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰে কিন্তু অৱশেষত উপায়ন্তৰ হৈ জিলা প্ৰশাসনে মধুপুৰৰ সলনি আন ঠাইতে সুবল বিশ্বাসৰ মৃতদেহ সৎকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখযোগ্য যে সুবল বিশ্বাসৰ মৃত্যু কেন্দ্ৰ কৰি নগাঁৱত দিনৰ ভাগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল পৰিয়ালৰ লোকে চিকিৎসকৰ গাফিলতিৰ বাবে বিশ্বাসে মৃত্যু সাৱটি লোৱাৰ অভিযোগ উত্থাপন কৰিছিল
কিন্তু দুৰ্ভাগ্যজনক কথা ইয়াৰ ওচৰ পাজৰ বহু সংখ্যক লোক আহি আমাক বাধা দিলে আৰু মৃতকৰ এম্বুলেন্সখন ইয়াৰ পৰা উলিয়াই দিম বুলি যিটো পৰিস্থিতি ইয়াত সৃষ্টি কৰিলে মই অত্যন্ত দুখ পাইছোঁ জিলা প্ৰশাসনৰ হৈ মই তেওঁলোকক জনাইছোঁ আমি অত্যন্ত দুখ পাইছোঁ আৰু তেওঁলোকে এইটো এটা বেআইনী কাম কৰিছে গতিকে যি কি নহওক তেওঁলোকৰ হুজাইৰ ব্যক্তিজনক ইয়াত সৎকাৰ কৰিবলৈ নিদিয়াৰ যিটো আকুৰগোজ মনোভাৱ সেইটোত মই দুখ পাইছোঁ আৰু আমাৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি আমাৰ লগত পুলিচ প্ৰশাসনৰ এডিশ্যনেল SP ডেকা ডাঙৰীয়া আছে আমি আলোচনা কৰি উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি আমি ইয়াৰ পৰা লৈ যোৱাৰ দেশৰ খুচুৰা বজাৰত এক ছত্ৰী সম্ৰাট হোৱাৰ দিশে আগবাঢ়িছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধীনস্থ ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ লিমিটেড ৰিলায়েন্সে ক্ৰয় কৰিছে দেশৰ অন্যতম বৃহৎ খুচুৰা বিক্ৰী প্ৰতিষ্ঠান ফিউচাৰ গ্ৰুপ 24,713 কোটি টকাৰ ফিউচাৰ গ্ৰুপৰ অধীনত থকা সকলো খুচুৰা পাইকাৰী আৰু যোগানকাৰী প্ৰতিষ্ঠান ক্ৰয় কৰিলে ৰিলায়েন্স ৰিটেইলে বিগ বজাৰ FBB চেণ্ট্ৰেল ইজি ডে ফুড হল আদিৰ দৰে জনপ্ৰিয় প্ৰতিষ্ঠানৰ গৰাকী ফিউচাৰ গ্ৰুপ কিনি ল'লে ৰিলায়েন্স ৰিটেইলে উল্লেখ্য যে দেশৰ 420খনতকৈ অধিক চহৰৰ বিগ বজাৰ FBB চেণ্ট্ৰেল ইজি ডে ফুড হল আদিৰ দৰে ফিউচাৰ গ্ৰুপৰ 1800ৰো অধিক ষ্ট'ৰ আছে এই ক্ৰয় চুক্তিৰ জৰিয়তে দেশৰ সৰ্ববৃহৎ খুচুৰা প্ৰতিষ্ঠানলৈ পৰিণত মুকেশ আম্বানীৰ ৰিলায়েন্স ৰিটেইল ইয়াৰ জৰিয়তে ভাৰতত ব্যৱসায় বৃহৎ হাৰত সম্প্ৰসাৰণ কৰিবলৈ লোৱা এমাজনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ৰিলায়েন্স প্ৰাৰ্থিত প্ৰত্যাশীক সাৱধান বাণী শুনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ দাবী 2021ত অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে কিন্তু কেনেকৈ প্ৰাৰ্থিত প্ৰত্যাশীক ৰঞ্জিত কুমাৰ দাসৰ সাৱধান বাণী জানুৱাৰীলৈকে বন্ধ ৰাখিব লাগিব মুখ অন্যথা নাপাব বিধানসভাৰ প্ৰাৰ্থিত্ব বৰ্তমান নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতত ব্যস্ত বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ ঘোষণা প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যুৱ জ্যেষ্ঠ বুলি নাথাকিব কোনো কথা আমাৰ জানুৱাৰী মাহৰ আগত কোনোবাই যদি প্ৰাৰ্থিত্ব সন্দৰ্ভত আলোচনা কৰে তেতিয়াহ'লে তেওঁ প্ৰাৰ্থিত্ব নোপোৱা নিশ্চিত সংগঠনৰ কাম কৰাৰ কাৰণে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ যুৱৰ বুলি কথা নাই স্পেচিয়েলি আমাৰ মহিলাৰ এটা কোটা থাকে যুৱ বৃদ্ধ এনেকুৱা ধৰণৰ কোনো ভাৰতীয় জনতা পাৰ্টিৰ কথা নাই গতিকে এতিয়াতো সকলো যুৱই আছে আমি এতিয়া 2-4জন অলপ বয়োজ্যেষ্ঠ চাব লাগিব 2021ত আকৌ কিয় হ'ব বিজেপি চৰকাৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ পাতিগণিত সমগ্ৰ অসমত 42 লাখ সদস্য আছে বিজেপিৰ এই 42 লাখ সদস্যই এটাকৈ উপৰিঞ্চি ভোট আনিলেও বিধানসভা নিৰ্বাচনত বিজেপিয়ে পাব মুঠ 84 লাখ ভোট সমগ্ৰ ৰাজ্যত ভোটাৰৰ সংখ্যা প্ৰায় 2 কোটি ইয়াৰে 1.5 কোটি লোকে ভোটদান কৰিলেও ভোটদানৰ হাৰ হ'ব 75% যিহেতু বিগত লোকসভা নিৰ্বাচনত 64 লাখ ভোট পাই 10খন আসনত জয়লাভ কৰিছিল বিজেপিয়ে আৰু যদি ৰঞ্জিত কুমাৰ দাসে ভবামতে সকলো হয় তেন্তে 1.5 কোটিৰ 84 লাখ ভোট পালে অনায়াসে মিছন 100+ লক্ষ্যত উপনীত হ'ব পাৰিব বিজেপি আৰু যেহেতু আমাৰ 42 লাখ যেহেতু সদস্য আছে আৰু 42 লাখ সদস্য যদি এটাকৈ উপৰঞ্চি ভোট আনে তেতিয়াহ'লে আমি 84 লাখ ভোট পাম যেহেতু 64 লাখ ভোট পাই পেলাই যোৱাবাৰ আমি 10টা আমি লোকসভা নিৰ্বাচনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু যেহেতু 2 কোটি ভোট আছে 1.5 কোটি ভোট পোল হ'ব 75% আৰু 75% অৰ্থাৎ 1.5 কোটি ভোটৰ ভিতৰত 84 লাখ আমি ভোট পালে আমি অনায়াসে আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি উপনীত হৈ পেলাই মিছন 100+ত আমি স্পৰ্শ কৰিব পাৰিম ইফালে কংগ্ৰেছে IUDFৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে দুয়ো দলৰ মহাজোঁটক আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ দাবী ধৰ্মীয় সংখ্যালঘুৱেহে বৃদ্ধি কৰিব বিজেপিৰ ভোট কংগ্ৰেছ UDFৰ যি তেওঁলোকে মহাজোঁট কৈ আছে আমি আদৰণি জনাইছোঁ কাৰণ কিয় এই মহাজোঁটে আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে বৰঞ্চ তাৰ কাৰণে আমাৰ আগন্তুক দিনত লাভে হ'বগৈ আমি নভবা ধৰণে ধৰ্মীয় সংখ্যালঘু অঞ্চলত ভোট পাম কিন্তু কিয় সংখ্যালঘুৰ ভোট পাব বিজেপিয়ে যে মাননীয় মোদী ডাঙৰীয়া আৰু মাননীয় সোণোৱাল চৰকাৰ ডাঙৰীয়া সকলোবোৰ স্কিমে স্পৰ্শ কৰিছে তো দিব্যাংগই হওক বিধৱাই হওক বৃদ্ধই হওক মহিলাই হওক বিদ্যুৎ কানেকশ্যনে হওক গেছ কানেকশ্যনে হওক PMI ঘৰে হওক
প্ৰধানমন্ত্ৰী সড়ক যোজনা হওক অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহ অকল বিবেকবান মানুহ তেওঁলোকে কংগ্ৰেছ আৰু ইউডিএফৰ বেচা যোৱা ভোটাৰ নহয় গতিকে আগন্তুক দিনত বিবেক ভোটেৰে বহু সংখ্যক ভাৰতীয় জনতা পাৰ্টিত ভোট বৃদ্ধি কৰিব ধৰ্মীয় সংখ্যালঘুসকলে অৱশ্যে ৰঞ্জিত কুমাৰ দাসে চৰকাৰ গঠনৰ অংক ঠিকেই কৰিছে কিন্তু 2021ত দিছপুৰৰ ৰাজপাটত কোন দলক জনতা জনাৰ্দনে অধিষ্ঠিত কৰে সেয়া স্পষ্ট হ'ব নিৰ্বাচনী ফলাফলত আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জীৱনৰ নিৰাপত্তা নোহোৱা ৰঙিয়াৰ এখন দলং কিন্তু দলংখন পাৰ হ'বলৈ লাগে আপুনি হ'বলৈ ভৰিব লাগে টকা এই দলংখন কামৰূপ নলবাৰী বাক্সা জিলাৰ সীমান্তৰ খুপনিকুছিৰ নুনা নৈত কেইবাখনো গাঁৱৰ গয়া ৰাইজে যাতায়াত কৰে এই বাঁহৰ দলংখনেৰে দলংখন পকীকৰণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক তথা চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে উপায়বিহীন গয়া ৰাইজৰ সহযোগত কেইজনমান লোকে এই বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়ালে সেয়েহে এতিয়া দলং পাৰ হ'বলৈ লাগে ৫ৰ পৰা ২০ টকা পৰ্যন্ত ভৰিব টকা দি দলং পাৰ হোৱাৰ পিছতো কিন্তু আপোনাৰ জীৱনৰ নিৰাপত্তা নাই বিপদজনকভাৱে পাৰ হ'ব লাগে দলংখন নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিসকলে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে শীঘ্ৰে ইয়াত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনাইছে দলংখনৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে বছৰত তাৰমানে এই নুনা নদীৰ হুতে তাৰমানে 3বাৰ 4বাৰকৈ দলংখন ভাঙি লৈ যায় আমি ৰাইজে এই দলংখন মেৰামতি কৰিব লগা হয় ঘৰে ঘৰে যায় বাঁহ তুলি গাছ আনি এই খুঁটি আৰু বাঁহবিলাক দিব লগা হয় গতিকে ইয়াতে বহুত ল'ৰা ছোৱালী তাৰমানে আপ ডাউন হয় স্কুলৰ ল'ৰা ছোৱালীবিলাক এই ল'ৰা ছোৱালীখিনি তাৰমানে স্কুলত অহা বন্ধ হৈ যায় যেতিয়া বানপানী হয় ওপৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ৩৫,৪৩,৭৩৩ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে সৰ্বাধিক ৭৮,৭৬১ জন আক্ৰান্ত চিনাক্ত হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে ৬৩,৪৯৮ জনৰ বিগত ২৪ ঘণ্টাতে ৯৪৮ জন কৰোনাত মৃত্যু হৈছে ৭,৬৫,৩০২ জনলৈ বৃদ্ধি পাইছে বৰ্তমান চিকিৎসাধীন লোকৰ সংখ্যা জনাইছো যে দেশত দৈনিক ভয়ংকৰ ৰূপত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ লৈছে য'ত বৰ্তমান ৩৫,৪৩,৭৩৩ জনলৈ বৃদ্ধি কৰোনা আক্ৰান্ত সংখ্যা এটা দিনতে সৰ্বাধিক ৭৮,৭৬১ জন আক্ৰান্ত চিনাক্ত কৰা হৈছে আৰু কৰোনাই বৰ্তমানলৈকে প্ৰাণ ল'লে ৬৩,৪৯৮ জনৰ বিগত ২৪ ঘণ্টাতে ৯৪৮ জন কৰোনাত আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে আৰু ৭,৬৫,৩০২ জন চিকিৎসাধীন হৈ আছে কাইলৈৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশনৰ পূৰ্বে বিধানসভাত কৰা হৈছে কৰোনা পৰীক্ষা সকলো মন্ত্ৰী বিধায়ক বিষয়া কৰ্মচাৰী কৰোনা টেষ্ট ৰেপিড টেষ্টত এই পৰ্যন্ত এজন বিধায়ক এজন সাংবাদিক সহ 5 জনৰ কৰোনাত আক্ৰান্ত এনেদৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ চৌহদত কৰোনা মহামাৰীৰ ৰেপিড টেষ্ট সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে এই কৰোনা মহামাৰীৰ ৰেপিড টেষ্ট আৰম্ভ কৰা হৈছে এই ৰেপিড টেষ্টত হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজিৰ কৰোনাত আক্ৰান্ত হোৱাৰ ৰিজাল্ট আহিছে বিধায়ক হাগজিৰক GMCHত ভৰ্তি কৰোৱা হৈছে শনিবাৰে ১৪৯ জনৰ ৰেপিড টেষ্ট কৰোৱা হয় আৰু 5 জনৰ পজিটিভ ৰিজাল্ট আহে ৰেজিষ্টাৰ্ড হৈছে 75 জন অসম বিধানসভাত তাৰ মাজত MLA 2জনমান আছিলে মাননীয় বিধায়ক নোমল মমিন ডাঙৰীয়া আৰু মাননীয় বিধায়ক বিবি হাগছে পজিটিভ কাই হৈছে পজিটিভ 3জন হৈছে তাৰ মাজতে 2জন অসম বিধানসভাৰ বিষয়া কৰ্মচাৰী আৰু এজন মাননীয় বিধায়ক বিবি হাগছে ছাৰৰ পজিটিভ হৈছে বুলি ঘোষিত হৈছে তেওঁক GMCলৈ প্ৰেৰণ কৰাৰ কাৰণে বিভাগীয়ভাৱে প্ৰস্তুত চলাই আছে আমালৈ 104 জনৰ হৈছিলে 104 জনৰ ভিতৰত আপোনাৰ 3 জনৰ পজিটিভ ওলাইছিলে 5 জন পজিটিভ ওলাইছে তেওঁলোকক আপোনাৰ ৰেহমান ইনষ্টিটিউটত যেটো কোভিড হস্পিটেল তাত তেওঁলোকক পঠোৱা হৈছে বৰ্তমান তেওঁলোক সুস্থ আছে আজি আমি খবৰ লোৱা মতে অসম বিধানসভাৰ সচিবালয়ে আয়োজন কৰা এই ৰেপিড টেষ্টত এই পৰ্যন্ত 5 জনৰ পজিটিভ ৰিজাল্ট আহিছে আৰু ইয়াৰে এগৰাকী সাংবাদিক সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ বাবে দেওবাৰে আবেলি মন্ত্ৰী বিধায়কসকলৰ কৰোনা টেষ্ট কৰোৱা হয় উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ মাজতে অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ বাবে ইতিমধ্যে
ব্যাপক প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে আৰু নিৰাপত্তাৰ দিশটো শক্তিশালী কৰাৰ বাবে অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে সদনৰ মজিয়াত প্ৰতিটো দলৰ পৰা কম সংখ্যক বিধায়ক উপস্থিত থকাৰ বাবে দলসমূহক অধ্যক্ষৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। লগতে প্ৰশ্ন নথকা মন্ত্ৰীসকলে সদনত উপস্থিত থকাৰ সলনি নিজ কাৰ্যালয় কক্ষতে বহিব। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ফলে তেজপুৰত সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক মেৰুমিত কটকী। তেজপুৰ প্ৰধান ডাকঘৰৰ সন্মুখত সংঘটিত হৈছে আক্ৰমণৰ ঘটনা। কোনে কি কাৰণত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে সেয়া পোহৰলৈ অহা নাই যদিও ঘটনা সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগী সাংবাদিকগৰাকী কাষ চাপিছে আৰক্ষীৰ। পুনৰ জনাইছো তেজপুৰত সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক মেৰুমিত কটকী। তেজপুৰ প্ৰধান ডাকঘৰৰ সন্মুখত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। কিন্তু কোনে কি কাৰণত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই আৰু ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগী সাংবাদিক কটকী কাষ চাপিছে আৰক্ষীৰ। খহনীয়া ৰোধৰ বাবে ডাকচাত ব্যতিক্ৰমী প্ৰাৰ্থনা। তামুলপুৰ মহকুমাৰ অন্তৰ্গত শাহপুৰ বাল্টিপাৰ গাঁৱত হিন্দু মুছলমান ধৰ্মাৱলম্বী লোকৰ সমূহীয়া প্ৰাৰ্থনা। বিগত বহু বছৰ ধৰি গাঁওখনৰ কাষেদি ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা বাল্টি নৈৰ পানীয়ে তীব্ৰ ৰূপ ধাৰণ কৰি গাঁওখনত প্ৰবল খহনীয়াৰ সৃষ্টি কৰি আহিছে। খহনীয়াত বহু লোকৰ ভেটি মাটি উচন হোৱাৰ লগতে শ শ কৃষিভূমি, তামোল, নাৰিকলৰ বাগান, গমাৰি বাগান, বহু মূল্যৱান গছ-গছনি নৈৰ বুকুত জাহ গৈছে। চৰকাৰ, জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক বছৰ ধৰি খহনীয়া ৰোধৰ বাবে কাকতি মিনতি কৰিও কোনো সুফল নাপায়। আজি অঞ্চলটোৰ ৰাইজে এনেদৰে হিন্দু ধৰ্মৰ মহিলাসকলে নাম কীৰ্তন আৰু মুছলমান লোকসকলে আল্লাহৰ ওচৰত দোৱা মাগি নৈৰ খহনীয়াৰ পৰা গাঁওকেইখন ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰে। আমাৰ গামৰি বাগান বনাইছে, ৰাইজে কষ্ট কৰি গামৰি বাগান বনাইছে। যিহেতু গামৰি বাগানত মানে আধাখিনিয়ে ভাঙি লৈ গৈছে, সেই ভাঙি লৈ যোৱা গামৰি বাগানখিনিৰ কষ্টৰ বিনিময়টো চৰকাৰেতো দেখা নাই। চৰকাৰে দেখিবলৈ হ'লে আমাৰ ইয়াত আহিব লাগিব চৰকাৰ। আৰু সকলো মানে চৰকাৰে ভোটৰ সময়তহে আহে, কিন্তু ভোট গ'লে আমাকো চিনি নাপায়। পৰৱৰ্তী খবৰ, চৰকাৰে এটা ঘৰ পোৱাৰ বাবে এতিয়া বহু দুখীয়া লোকে এখন আধাৰ কাৰ্ডৰ বাবে দিন ৰাতি কৰিবলগীয়া হৈছে একাকাৰ। কিন্তু এনে ক্ষণতে প্ৰশ্ন হয় যে সঁচাকৈ পাবলগীয়া দুখীয়া পৰিয়ালৰ বাবে চৰকাৰী ঘৰ আছেনে? প্ৰাপ্য পৰিয়ালে যে ঘৰ নাপায় তাৰ এক জ্বলন্ত নিদৰ্শন হৈছে বজালীৰ বৰ ভালুকিৰ এই দুখীয়া পৰিয়ালটো। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালৰ মুৰব্বীৰ লগতে মাতৃৰ সহিতে 3 শিক্ষিত কন্যা বাস কৰে জুপুৰি ঘৰটোত। টিনপাতৰ অভাৱত চালিত প্লাষ্টিক লগাই থোৱা পৰিয়ালটোৱে বৰষুণ দিলে ঘৰৰ ভিতৰতে ল'ব লাগে ছাতি। বৰ ভালুকি বালিপাৰা গাঁও পঞ্চায়ত আৰু বজালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় বিচাৰি নাপায় এনে পৰিয়াল। গাঁওখনত বহু পৰিয়ালৰ একেই দৰিদ্ৰ অৱস্থা, তথাপিও আজিলৈকে পোৱা নাই চৰকাৰী সুবিধা। আগবাঢ়িছো এই সন্দৰ্ভত ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট। গৃহহীন দুখীয়া পৰিয়ালক গৃহ দিয়াৰ উদ্দেশ্যেৰে ৰাজপাট দখল কৰা বিজেপি চৰকাৰৰ অধীনত এক নমুনা আমি দেখুৱাবলৈ লৈছোঁ, যাৰ গৃহ ইতিমধ্যে নাই। মাত্ৰ পলিথিনৰ এনেদৰে যি পলিথিন দি পেলাই এনেদৰে গোহালি সদৃশ পৰিৱেশত পৰিয়ালসমূহ বাস কৰি আছে। এই দৃশ্য বজালীৰ বৰভালুকি বালিপাৰা গাঁও পঞ্চায়তৰ। বৰভালুকি বালিপাৰা গাঁও পঞ্চায়তৰ এটা পৰিয়াল, যি পৰিয়ালত আমি আহি উপস্থিত হৈছোঁ। এই পৰিয়ালটো দৰাচলতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এটা পৰিয়াল, আৰু এই পৰিয়ালৰ এনেকুৱা এক অৱস্থা যি জৰাজীৰ্ণ অৱস্থা। বৰষুণ আহিলে পানী পৰে, থাকিবলৈ ঠাইটো এটুকুৰা ভাল ঠাই নাই, কিয়নো আজিলৈ চৰকাৰী আঁচনি যি গৃহ, এই গৃহ পাবলৈ এই পৰিয়ালটো সক্ষম হোৱা নাই। এই সময়ত এই পৰিয়ালটোৰ মুৰব্বী যি আমাৰ লগত উপস্থিত আছে তেওঁৰ পৰা জানিব বিচাৰিম, আপোনালোকে ঘৰ আবেদন কৰিছিলে নেকি?
আবেদন কৰিছিলোঁ কেইবাৰ আবেদন কৰিছিলে? 3বাৰ মানে পঞ্চায়তত একবাৰ কুশল দেখা তাৰপিছত আপোনাৰ এই কি অনিমাৰ দিন কি পঞ্চায়ত পৰে আপোনালোকৰ? বালিপাৰা গাঁও পঞ্চায়ত 3টা কাৰ্যকালত আবেদন কৰি আজিলৈ আপুনি ঘৰ নাপালে? আজিলৈকে পোৱা নাই। কেনেকুৱা সমস্যা হয় আপোনালোকৰ? সমস্যাটো বহুতেই মানে বৰষুণ আনিলে আমি ছাতা ঢাকি এনেকৈ ছোৱালীবিলাকক ৰাখছোঁ বা প্লাষ্টিক কিনি হ'লেও আমি কিবা কৰি ৰাখছোঁ ছোৱালীবিলাকক। আপোনাৰ সন্তান কেইজন? মোৰ ছোৱালী 3জনী। ছোৱালী 3জনী। কেনেকুৱা সমস্যা হয় এনেকুৱা এটা যি অসুৰক্ষিত ঘৰত ৰাখিব লগা হৈছে মাতৃ হিচাপে কেনেকুৱা অনুভৱ হয় আপোনাৰ? কিন্তু মাতৃ হিচাপে মানে মোৰ বহুত দুখ কাৰণ মোৰ হাজবেণ্ডেও আজি বান্ধবা নৰলা ময়ো নৰলোঁ কিন্তু একদিন হাজিৰা নকৰিলে তেওঁলোকে লঘন পৰে। হয় আমাৰ লগত যি 3গৰাকী ইতিমধ্যে সন্তান এই মাতৃগৰাকী এই সন্তানসকলে কথা পাতিবলৈ আগবাঢ়িছোঁ যে তোমালোকৰ এই যি গৃহ এই গৃহত 3টা সন্তান তোমালোকে নিশ্চয় শিক্ষানুষ্ঠানত যোৱা কি পঢ়ি আছা তুমি? মই ফাৰ্ষ্ট ইয়াৰ। এনেকুৱা যি ঘৰ এই ঘৰটোত থাকি কেনেকুৱা অনুভৱ হয়? চৰকাৰৰ প্ৰতি কিবা আবেদন আছে নেকি তোমাৰ? থাকিলে আৰু কি হ'ব নিদিয়ে যাতে ক'লেনো কি হ'ব। চৰকাৰক কি আহ্বান জনোৱা তুমি? এটা ঘৰ থকা পজা দিলে হয় আৰু আমাক। হয় এটা পজাৰ প্ৰয়োজন মাথো এটা পজাৰ প্ৰয়োজন আৰু চৰকাৰক এটা পজা দিবলৈ এই ছাত্ৰীগৰাকী আহ্বান জনাইছে এই কণমানিজনে আহ্বান জনাইছে আৰু এগৰাকী আছে তেওঁৰ পৰা জানিব বিচাৰিম যে তোমালোকৰ যে বৰষুণ আহিলে কেনেকুৱা সমস্যা হয়? বৰষুণ আহিলে আমি ছাতা টানি থাকোঁ। পঢ়া শুনাত কেনেকুৱা সমস্যা হয়? পঢ়া শুনাত মানে কি পঢ়ি থাকিলে পানী পৰি থাকে। হয় পঢ়া শুনাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈ অহা এই পৰিয়ালটোৰ যি 3গৰাকী কন্যা সন্তান আছে আৰু এই যি কন্যা সন্তান এওঁলোকে ইতিমধ্যে শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছে আৰু অধ্যয়ন কৰাৰ মাজতে এওঁলোকে বৰষুণ আহিলে ছাতি টানি থাকিব লাগে। এই পৰিৱেশৰ মাজত চৰকাৰৰ যি ৰাজপাট দখল কৰা বিজেপি চৰকাৰক ইতিমধ্যে এই পৰিয়ালটোৱে আহ্বান জনাইছে তেওঁলোকক মাত্ৰ এটা পজাঘৰ হ'লেও বনাই দিব লাগে এনেকুৱা আহ্বান জনাইছে। বানৰ পিছত মাজুলীত এতিয়া কৃষকৰ হাহাকাৰ বিঘাই বিঘাই কুঁহিয়াৰ খেতি পলসে পুতি পেলোৱাত এতিয়া মূৰে কপালে হাত দিছে কৃষকে। মাজুলী ভকত চাপৰিত প্ৰতি বছৰে কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হয় প্ৰতিজন কৃষক। বছৰি উপাৰ্জন কৰে লক্ষাধিক টকা কিন্তু এইবাৰ প্ৰলয়ংকাৰী বানে সকলো ধুই নিয়াত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কৃষকৰ। বানৰ পিছত এতিয়া মাজুলীত কৃষকৰ মাজত হাহাকাৰ অৱস্থা বিঘাই বিঘাই কুঁহিয়াৰ খেতি পলসে এতিয়া পুতি পেলোৱাত মূৰে কপালে হাত দিছে কৃষকে। মাজুলী ভকত চাপৰিত প্ৰতি বছৰে কুঁহিয়াৰ খেতিৰে এতিয়া প্ৰতিজন কৃষক স্বাৱলম্বী হয় বছৰি লক্ষাধিক টকা উপাৰ্জন কৰে কিন্তু এইবাৰ প্ৰলয়ংকাৰী মানে সকলো ধুই নিয়াত এতিয়া কৃষকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। আৰু ইয়াৰ লগত সময় হৈছে পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।